এইবাৰ স্বামীয়ে সুপাৰী কিলাৰ লগাই হত্যা কৰিলে পত্নীক। পত্নীৰ হত্যাৰ বাবে দিছিল 20,000 টকাৰ সুপাৰী। হত্যাৰ পাছত নৈত উটুৱাই দিছিল পত্নীৰ মৃতদেহ। পত্নী সন্তান আশা নেতা নৰেন তাঁতীৰ বিস্ফোৰণ। কিন্তু কিয় হত্যা কৰিলে পত্নী দীপ্তি তাঁতীক? আদিবাসী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সভাপতি নৰেন তাঁতীৰ পত্নীৰ হত্যাকাণ্ডৰ নতুন পাক। পত্নী দীপ্তি তাঁতীৰ হত্যাৰ সুপাৰী দিছিল স্বামী নৰেন তাঁতীয়ে। তো তাৰ লগত কি কৈ দিছিল? ডেডবডিটো নিয়াত সহায় কৰি দিছিল। কিমান টকা দিম বুলি কৈছিল? 40,000 টকা। কিমান? 40,000। দীপ পাণ্ডৱ নামৰ এজন সুপাৰী কিলাৰক পত্নীৰ হত্যাৰ বাবে নৰেন তাঁতীয়ে দিছিল 20,000 টকা। নৃশংস হত্যাৰ পিছত দিচাং নৈত উটুৱাই দিছিল দীপ্তি তাঁতীৰ মৃতদেহ। ইতিমধ্যে ডিমৌ আৰক্ষীৰ জেৰাত পত্নীৰ হত্যাৰ কথা স্বীকাৰ কৰিছে অভিযুক্ত নৰেন তাঁতীয়ে। শিৱসাগৰৰ দীপ্তি তাঁতী হত্যাকাণ্ডৰ চাঞ্চল্যকৰ ন তথ্য পোহৰলৈ আহিছে আৰু কিছু আপডেট আছে। তাৰ ভিতৰত হৈছে যে প্ৰকৃততে সুপাৰী কিলাৰে হত্যা কৰা বুলি যিখিনি তথ্য পোহৰলৈ আহিছিল, নৰেন তাঁতীয়ে সুপাৰী দিছিল আৰু হত্যাকাৰী নৰেন তাঁতীয়ে সুপাৰী দি হত্যাকাৰী নিয়োগ কৰিছিল, কিন্তু তেনেকুৱা নহয়। ঘটনা হৈছে এনেকুৱা ধৰণৰ, ঘটনা লৈছে নতুন মূৰ। নৰেন তাঁতীয়ে নিজৰ বাসগৃহতে দীপ্তি তাঁতীক হত্যা কৰিছিল। হত্যা কৰাৰ পিছত মৃতদেহ কেনেকৈ পেলাব তাৰ পৰিকল্পনা কৰিহে 40,000 টকা সুপাৰী দিছিল নৰেন তাঁতীয়ে। এই সন্দৰ্ভত বৰ্তমান আৰু কিছু তথ্য আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে আৰু সময় বাগৰাৰ লগে লগে আৰু ন তথ্য আহিব। কিন্তু উল্লেখ কৰিব লাগিব যে নৰেন তাঁতীয়ে পূৰ্বেও অবৈধ প্ৰেমৰ সন্দেহত আন এগৰাকীক মিৰ্ধা নামৰ কৰণ মিৰ্ধাক আগতেও জেল হাজতলৈ প্ৰেৰণ কৰিছিল আৰু সন্দেহবাদী নৰেনে হত্যা কৰিলে নিজৰ পত্নীক। নিজ হাতেৰে হত্যা কৰি সুপাৰী কিলাৰ লগাই নৈত পেলাইছিল নৰেন তাঁতীয়ে। তাৰ পিছতে নৰেন তাঁতীয়ে এজাহাৰো দিছিল নিৰুদ্দেশ হোৱা বুলি। কিন্তু কিয় পত্নীক নৃশংসভাৱে হত্যা কৰিলে নৰেন তাঁতীয়ে? পৰকীয়া প্ৰেমৰ সন্দেহত হত্যা কৰা হল নেকি দীপ্তি তাঁতীক? দীৰ্ঘদিনৰ পৰা এটা পাৰিবাৰিক কাণ্ডল তেওঁলোকৰ দুইজনৰ মাজত এটা চলি আছিলে আৰু দুইজনে আচলতে অবিশ্বাসৰ কাৰণে এটা সংহাৰটো তেখেতৰ ধ্বংস হৈছে। নৰেন তাঁতীয়ে তেখেতৰ পত্নীক 15 তাৰিখৰ আগৰ পৰা ঘৰৰ পৰা মাৰপিট কৰি খেদি দিয়া কথাও আমি তথ্য পোহৰলৈ আহিছে। যোৱা 15 জুনত ডিমৌ খৰাহাট কলবাৰী লাইনৰ নিবাসী দীপ্তি তাঁতী নিৰুদ্দেশ হৈ থকা বুলি এজাহাৰ দিছিল স্বামী নৰেন তাঁতীয়ে। ৰহস্যজনকভাৱে 21 জুনত শিৱসাগৰ আঢ়ৈফুটীয়াত দিচাং নদীত হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছিল দীপ্তি তাঁতীৰ মৃতদেহ। দুৰ্বৃত্তই হত্যা কৰি নদীত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছিল একাংশই। কিন্তু পত্নীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে কৰণ মিৰ্ধা আৰু দুজন লোকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ দিছিল নৰেন তাঁতীয়ে। নৰেন তাঁতীৰ অভিযোগৰ ভিত্তিতে ডিমৌ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কৰণ মিৰ্ধাসহ আন দুজন লোকক। কেৱল মাত্ৰ অভিযোগৰ ভিত্তিত ডিমৌ থানাত 3জনক আনি পিনি বৰ্তমান ডিমৌ থানাতে ৰাখিছে। কৰণ মিৰ্ধাক বিনা কাৰণত তেখেতৰ মৃত্যুৰ লগত সংযোজন কৰোৱাটো এইটো এটা খুব এটা ৰহস্যজনক ঘটনা। ইপিনে কৰণ মিৰ্ধাৰ গ্ৰেপ্তাৰৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল পৰিয়াল তথা অসম চাহ জনজাতি ছাত্ৰ সন্থাই। পূৰ্বেও পত্নীৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ মিছা অভিযোগত কৰণ মিৰ্ধাক জেললৈ প্ৰেৰণ কৰিছিল নৰেন তাঁতীয়ে। পাছত আদালতত কৰণ মিৰ্ধা নিৰ্দোষী প্ৰমাণিত হৈছিল। কৰণ মিৰ্ধা আৰু দীপ্তি তাঁতীৰ এটা অবৈধ সম্পৰ্কৰ এটা মিছা অভিযুক্ত কৰি পিনি কৰণ মিৰ্ধাক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছিলে। পিছলৈ আদালতে তেখেতৰ নামত নিৰ্দোষীৰ এটা ক্লিন চিটো প্ৰদান কৰিছে। এতিয়া সুপাৰী কিলাৰৰ হতুৱাই নৰেন তাঁতীয়ে নিজেই পত্নীক হত্যা কৰাৰ কথা পোহৰলৈ অহাৰ পাছতে সমগ্ৰ ডিমৌ অঞ্চলতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। পত্নী হত্যাকাৰী নৰেন তাঁতীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে স্থানীয় লোক তথা অসম চাহ জনজাতি ছাত্ৰ সন্থাই। যিগৰাকী ব্যক্তিয়ে হত্যা কৰিছে তেখেতক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে আৰু লগতে সহযোগীসকলকো কোনো কাৰণত এৰি দিব নালাগে আইনে। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।